1 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়াবোৰৰ উত্তৰ লিখা 30টামান শব্দৰ ভিতৰত। ক প্ৰশ্নটোত আছে বায়ুমণ্ডল বুলিলে কি বুজা? উত্তৰটো আমি লিখিম পৃথিৱীৰ উপৰিভাগক বায়ুৰ যি এক আৱৰণে আৱৰি আছে তাকে বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুমণ্ডলত অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, হিলিয়াম, আৰ্গন আদি গেছ থাকে। ইয়াৰ প্ৰধান 4টা ভাগ আছে। 1 নম্বৰ ট্ৰপস্ফিয়াৰ, 2 নম্বৰ ষ্টেটস্ফিয়াৰ, 3 নম্বৰ মেছস্ফিয়াৰ আৰু 4 নম্বৰ থাৰ্মোস্ফিয়াৰ। খ প্ৰশ্নটো হৈছে ফলকবোৰে এবছৰত কিমান চেণ্টিমিটাৰ গতিৰে লৰচৰ কৰে? উত্তৰটো হ'ব ফলকবোৰে এবছৰত 1ৰ পৰা 1.5 চেণ্টিমিটাৰ পৰ্যন্ত গতি কৰে। ভূতক ঘাইকৈ 7খন ডাঙৰ ফলকত বিভক্ত এই ফলকবোৰৰ উপৰি কিছুমান সৰু ফলকো আছে। ফলকবোৰে মহাদেশ আৰু মহাসাগৰক সামৰি আছে। এতিয়া আমি আহোঁ তৃতীয় প্ৰশ্নটোলৈ, সাময়িক বতাহৰ বিষয়ে লিখা। উত্তৰটো হ'ব দিনটোৰ বিভিন্ন সময়ত বতাহ বয়। সেইদৰে বছৰৰ বিভিন্ন ঋতুত বতাহ বলা দেখা যায়। এই বতাহৰ কাৰণ হ'ল বায়ুমণ্ডলত হোৱা তাপ আৰু চাপৰ তাৰতম্য। ইয়াৰ ফলত বায়ুৰ চাপৰো তাৰতম্য ঘটে। এনে তাৰতম্যৰ ফলত উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যি বতাহ বলে তাকে সাময়িক বতাহ বোলে। জলবতাহ, স্থলবতাহ, মৌচুমী বতাহ আদি সাময়িক বতাহৰ উদাহৰণ। বালি স্তূপ কি? উত্তৰ মৰুভূমিৰ কোনো কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ জমা হৈ বালি স্তূপ সৃষ্টি কৰে। তাকে বালি স্তূপ কোৱা হয়। অশ্বক্ষুৰাকৃতিৰ হ্ৰদ কি? উত্তৰ খৰালি কালত নদীৰ পানী কম থাকিলে এই ভাজে ভাজে নদী বৈ থাকে, কিন্তু বাৰিষা নদীৰ পানী বাঢ়িলে তেনে ভাজ এৰি নদী প্ৰচণ্ড শক্তিৰে পোনে পোনে ববলৈ ধৰে। নদীয়ে এৰি যোৱা ভাজটোৰ মুখত বালি জমা হৈ মূল নদীৰ পৰা বিচ্ছিন্ন হয় আৰু ভাজটো বিল বা হ্ৰদত পৰিণত হয়। ঘোঁৰাৰ খুৰাৰ আকৃতিৰ এনেকুৱা জলাশয়বোৰক অশ্বক্ষুৰাকৃতিৰ হ্ৰদ বোলে। 2 নম্বৰ প্ৰশ্নখিনি হৈছে শুদ্ধ উত্তৰটোত শুদ্ধ চিনডাল দিয়া। মানে তোমালোকে শুদ্ধ চিন নিদিবা, তাৰ পৰিৱৰ্তে তোমালোকে উত্তৰটো লিখিবা। তেতিয়া আমাৰ দেখিবলৈ ভাল হয় আৰু বহীখনো চাবলৈ ভাল হয়। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে যে তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে? 1 নম্বৰ আছে কত আছে কাৰ্বন ডাই অক্সাইড, খত আছে নাইট্ৰজেন, গত আছে অজন। এতিয়া উত্তৰটো হ'ব ক অজন। দ্বিতীয়টো হৈছে হিমবাহৰ অৱক্ষেপবোৰৰ নাম হ'ল ক প্লাৱনভূমি, খ কাঠফুলাৰ দৰে শিল আৰু গ গ্ৰাব। গতিকে উত্তৰটো আমাৰ হ'ব গ্ৰাব। 3 নম্বৰটো পানীৰ ৰূপত পৃথিৱীত পৰা অধুক্ষেপনৰ নাম ক বৰষুণ, খ মেঘ আৰু গ বৰফ। গতিকে উত্তৰটো হ'ব আমি জানো যে ক বৰষুণ। 4 নম্বৰ কাঠফুলাকৃতিৰ শিল পোৱা ঠাই ক মৰুভূমি, খ নদী উপত্যকা, গ প্লাৱনভূমি। গতিকে উত্তৰটো হ'ব ক মৰুভূমি। 5 নম্বৰটো হৈছে যে মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ কোনটো? ক আছে মেছস্ফিয়াৰ, খ আছে ষ্টেটস্ফিয়াৰ, গ আছে ট্ৰপস্ফিয়াৰ। গতিকে উত্তৰটো হ'ব গ ট্ৰপস্ফিয়াৰ। এতিয়া আমি আহোঁ শেষৰ প্ৰশ্নটোলৈ। 6 নম্বৰটো অশ্বক্ষুৰাকৃতিৰ হ্ৰদ সৃষ্টি হোৱা ঠাই ক হৈছে হিমবাহ, খ নদী উপত্যকা আৰু গ মৰুভূমি। গতিকে আমি উত্তৰটো জানো যে খ নদী উপত্যকা। বাওঁফালৰ কথাখিনিৰ লগত সোঁফালৰ কথাখিনি মিলোৱা। প্ৰশ্নটো তোমালোকে কিতাপত পাবা। মই সম্পূৰ্ণ উত্তৰটোকে তোমালোকক কৰি দিছোঁ যে বাওঁফাল আৰু সোঁফাল ইয়াত ভাগ কৰি থোৱা আছে। গতিকে বাণিজ্য বতাহৰ লগত মিলিব নিয়ত বতাহ, খ হিমবাহ হ'ব বৰফ নদী, গ লু এবিধ স্থানীয় বতাহ, ঘ সৰ্পিল গদি নদীৰ মধ্য অংশ আৰু ঙ ষ্টেটস্ফিয়াৰ অজন স্তৰ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই তোমালোকক 4 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি কৰি দিম আৰু লগতে পাঠৰ যিখিনি অন্তৰ্নিহিত প্ৰশ্ন কিছুমান থাকে সেইসমূহ কৰি দিম, যাতে তোমালোকৰ জেনেৰেল নলেজৰ বৃদ্ধি হোৱাৰ লগতে গুণোৎসৱৰ বাবেও সুবিধা হয়।